এনেকৈ দোকানৰ পৰা মালখানি কামৰ জেগালৈ লৈ আহিলোঁ। এতিয়া মালখানি আমি নামি ল'ম আৰু ৰাতিপুৱা আহি ইয়াৰ কামত লাগি গ'লোঁ আৰু এইগিলা স্কুল খালাত পুৰো আৰু ভকাত বহাই বহি লৈছোঁ। কি কয় ভলকা বহুত দিনৰ মূৰত আজি ভলকাক লাগ পালোঁ আমি। বাকী হ'লে পুতু মই এনেকৈ স্কুল চুলগিলা এতিয়া খালি লওঁ, তাৰপৰা যিমানখিনি পাৰোঁ দেখাম আপোনালোকক। এনেকৈ বন্ধুসকল এতিয়া বৰ্তমান আমি লেভেল চেভেলখিনি কৰি লওঁ। স্কুল খালা হ'ল, লেভেলটো কৰি লৈ ডাইৰেক্ট ফ্ৰেমৰ কাম আৰম্ভ কৰিম। এই এনেকৈ কৰি আছোঁ। ৰ'দটো আজি তাৰমানে বহুত বেছি, তথাপিতো ফেন চেন লগাই লৈছোঁ আৰু। এইটো জইনৰ কাৰণে কাটিং চলি আছে। এইগুলো জইন হ'ব 1 ফুটকৈ। এনেকৈ কাম কৰি আছোঁ বৰ্তমান। ফ্ৰেমৰ কাম হ'বই, এই আৰু এনেকৈ কৰি আছে। আৰু এইবিলাক ছেকশ্যনবিলাক দেখছি না, ফল চিলিঙৰ মেইন হ'ল এই ছেকশ্যন। এই ছেকশ্যনবিলাক কোনোবাই 2 ফুটত কোনোবাই 3 ফুটত এনেকৈ মাৰে, কিন্তু আমি 18 ইঞ্চিত দিওঁ। আৰু 18 ইঞ্চিত দিলে তাৰমানে কি বস্তুটো অলপ মজবুত বেছি হয়, সেইটোৰ কাৰণে দিওঁ। এই আৰু গাইছ 1 ফুটতো দিব পাৰি, কিন্তু আমি 18 ইঞ্চিত দিছোঁ। 18 ইঞ্চিত পাৰফেক্ট আৰু কোনো ধৰণৰ একো প্ৰব্লেম নাই। বাকী এইটো তৌফিক ভাই, এনে ধৰ কামখানি যে কৰি আছোঁ আমি, কামখানি ভাল পাইছে না? ভাল লাগছে, কামখিনি খুবেই সুন্দৰ। আৰু মাল মেটেলখিনি ভাল লাগছে, মাল মেটেলখিনি। এতিয়া বহুতেই ধৰ আল্ট্ৰা মাল দি জিপলাইটোত দি কেনে কৰে, কিন্তু আমি টাটাৰ মাল দি কেনে কিন্তু আল্ট্ৰা আৰু জিপলাইটোৰ ৰেটতে কৰি দিছোঁ আমি, হয়নে? এনেওতো বহুতো খুজিছে কিজানি, চবতকৈ কমত পাইছে না না ৰেট? আৰু কাৰোবাক লাগিলে আমাৰ কালিৰ ভাইক কণ্টেক্ট কৰিলে হ'ল, নম্বৰটো স্ক্ৰীণত দিয়া থাকিব। এই আৰু গাইছ এনেকৈ কৰি আছোঁ। মিস্ত্ৰীক দেখুৱালি হ'ল, এই মিস্ত্ৰীক চিনি পোৱা বেছি। এই আৰু গাইছ এনেকৈ কাম কৰি আছোঁ। আপোনালোকৰ যদি বিচাৰে তেনেহ'লে আমাক কণ্টেক্ট কৰিব পাৰে। একদম কম ৰেটতে আমি কাম কৰাই দি আছোঁ। এইটোৰ মোৰো কাম চাম, ফ্ৰেমটো অলৰেডি ক্লিয়াৰ। এইটোৰ মোৰো কাম ক্লিয়াৰ হৈছে। মেইন লুক এতিয়া ডিজাইনটো বনাম, বহুত মাৰাৰ পিছত ডিজাইনটো কি হয় কি নহয় পিছত দেখাম আপোনালোকক। আজি এনেকৈ আৰু ফ্ৰেমৰ কাম কৰি আছোঁ। বাকী আপোনালোককো যদি লাগে একদম কম ৰেটত আমি কাম কৰাই দিছোঁ, য'তেকি নহওক কাম কৰি দি আছোঁ। নম্বৰটো থাকিব, আপোনালোকে কণ্টেক্ট কৰিব। অকল কাম বুলি নহয়, যদি কিবা সুধিব লগাও থাকে আপোনালোকে সুধিব।